নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আপুনিও ৰাতিপুৱা উঠিয়েই প্ৰথমে ঝাৰু দিয়ে নেকি? যদি দিয়ে তেন্তে ভালকৈ শুনি লওক। নহ'লে মা লক্ষ্মী চিৰদিনৰ বাবে আপোনাৰ ঘৰৰ পৰা আঁতৰি যাব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আমি আপোনালোকক ঝাৰুৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ কথা ক'ম, যিবোৰ জনাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয়। ভঙা ঝাৰু কি কৰিব লাগে আৰু এনেকুৱা সহজ উপায় কি আছে যিয়ে আপোনাক ধনীও বনাব পাৰে? প্ৰিয় দৰ্শক, ভঙা ঝাৰু পেলোৱাৰ আগতে এই কথাবোৰ নিশ্চয় শুনক। আপুনি জানেনে, ঝাৰু তিনি ধৰণৰ হয়? এই কথা বহু মানুহেই নাজানে। কিন্তু এইটো সত্য যে ঘৰত থকা ঝাৰুৱেও আপোনাৰ ভাগ্যত প্ৰভাৱ পেলাব পাৰে। যদি ঝাৰু সঠিকভাৱে নাৰাখে, তেন্তে ই মা লক্ষ্মীক ঘৰলৈ আহিবলৈও বাধা দিব পাৰে। এই কথাবোৰত আমি আপোনাক জনাম কোনটো ঝাৰু শুভ আৰু কোনটো অশুভ। প্লাষ্টিকৰ ঝাৰু, নাৰিকলৰ ঝাৰু আৰু ফুল ঝাৰু। এইবোৰৰ ভিতৰত কোনটো আপোনাৰ ঘৰৰ বাবে ভাল আৰু কোনটো ঝাৰুৱে দৰিদ্ৰতা আনি দিব পাৰে? বহুত মানুহৰ মনত এইটো প্ৰশ্ন থাকে যে ঝাৰু ঘৰখনৰ বোৱাৰীয়ে দিব লাগে নে কাম কৰা বাইয়ে দিব লাগে? ইয়াৰ উত্তৰো আমি দিম। কাৰণ ঝাৰু কেৱল পৰিষ্কাৰৰ বস্তু নহয়। শাস্ত্ৰ অনুসাৰে ইয়াক মা লক্ষ্মীৰ প্ৰতীক বুলি ধৰা হয়। যদি ঝাৰু সঠিকভাৱে ব্যৱহাৰ কৰা হয়, তেন্তে ই মানুহক ধনী কৰিবও পাৰে। কিন্তু যদি ঝাৰুৰ সৈতে জড়িত কিছুমান ভুল কৰা হয়, তেন্তে একেই মানুহ দৰিদ্ৰও হৈ যাব পাৰে। প্ৰিয় দৰ্শক, আমাৰ শাস্ত্ৰত ঝাৰুৰ সৈতে জড়িত কিছুমান শুভ আৰু অশুভ সংকেত কোৱা হৈছে। কিছুমান কাম একেবাৰেই কৰিব নালাগে, নহ'লে জীৱনত অসুবিধা আহিবলৈ আৰম্ভ কৰে। ঝাৰু সঠিক দিশত আৰু সঠিকভাৱে ৰখাটো অতি প্ৰয়োজনীয়। নহ'লে ই মা লক্ষ্মীৰ ভনী অলক্ষ্মীক আকৰ্ষণ কৰে, যাক দৰিদ্ৰতা আৰু সমস্যাৰ প্ৰতীক বুলি মনা হয়। যদি আপোনাৰ জীৱনত বাৰে বাৰে সমস্যাই আহি থাকে, এটা সমস্যা শেষ নহওঁতেই যদি আন এটা সমস্যা আহি পৰে, তেন্তে ইয়াৰ পিছত আপোনাৰ ঘৰত থকা ঝাৰুৰ অৱস্থাও এটা কাৰণ হ'ব পাৰে। যদি সকলো স্বাভাৱিকভাৱে চলি আছে তেন্তে ভাল। কিন্তু যদি বাৰে বাৰে অশান্তি হৈছে, তেন্তে এবাৰ ঝাৰুৰ সৈতে জড়িত এই কথাবোৰত মনোযোগ দিয়াটো অতি প্ৰয়োজনীয়। এইবোৰে আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। প্ৰিয় দৰ্শক, তেন্তে জানো আহক ঝাৰু কেনেকৈ সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে যাতে আপোনাৰ জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি থাকে। যেতিয়া আপোনাৰ জীৱনত এটা সমস্যা শেষ নহয়, তাৰ আগতেই আনটো সমস্যা আৰম্ভ হয় আৰু ঘৰত ধনৰ অপচয় অবিৰতভাৱে চলি থাকে, যদি আয় কম আৰু খৰচ বেছি হয়, তেন্তে বুজিব লাগিব যে কিবা এটা সমস্যা আছে। এনেকুৱা অৱস্থাত কিছুমান কথাত মন দিয়াটো অতি প্ৰয়োজনীয়। বহু সময়ত আমি নিজেই আমাৰ ঘৰত নেতিবাচক শক্তি বৃদ্ধি কৰোঁ। কিন্তু এইটো আমি গমেই নাপাওঁ। এইবোৰৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ বস্তু হৈছে ঝাৰু। হয়, ঝাৰু দেখাত সাধাৰণ বস্তু যেন লাগে, কিন্তু ইয়াৰ প্ৰভাৱ আমাৰ জীৱন আৰু ঘৰৰ শক্তিৰ ওপৰত অতি গভীৰ হয়। যদি ঘৰত ঝাৰু সঠিক সময়ত আৰু সঠিকভাৱে ব্যৱহাৰ কৰা হয়, তেন্তে ই ঘৰলৈ পজিটিভ শক্তি আনি দিব পাৰে। কিন্তু যদি ইয়াক ভুল সময়ত বা অসাৱধানতাৰে ব্যৱহাৰ কৰা হয়, তেন্তে দৰিদ্ৰতা আহিবলৈ বেছি সময় নালাগে। আজিৰ সময়ত বেছিভাগ মানুহে মডাৰ্ণ জীৱনশৈলী পালন কৰিছে। চাকৰি আছে, সময়ৰ অভাৱ আৰু এই ব্যস্ত জীৱনত বহু মানুহেই মনেই নিদিয়ে যে ঘৰত কি হৈ আছে। কিন্তু সত্যটো হৈছে, এই পৃথিৱী সৃষ্টি হোৱাৰ পৰা আজিলৈকে এনে কোনো ঘৰ নাই য'ত ঝাৰুৰ ব্যৱহাৰ হোৱা নাই। পাৰ্থক্য মাত্ৰ এইটোৱেই যে কিছুমানে ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰে আৰু কিছুমানে ভুলভাৱে। আৰু ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰে ঘৰত সুখ আহিব নে দুখ। বহু মানুহে ঝাৰু সঠিক ঠাইত নাৰাখে, য'তে ত'তেই পেলাই থৈ দিয়ে আৰু যিকোনো সময়তে ঝাৰু দিয়ে। এইবোৰৰ বাবেই ঘৰত নেগেটিভ শক্তিৰ বৃদ্ধি পায়। আমি আপোনাক এইটো পৰামৰ্শ দিম, যদি ৰাতিপুৱা ঝাৰু দিয়াটো আপোনাৰ বাবে কঠিন হয়, তেন্তে অন্ততঃ সন্ধিয়া হ'লেও এবাৰ ঝাৰু নিশ্চয় দিয়ক। ঘৰত কেতিয়াও আৱৰ্জনা জমা হ'বলৈ নিদিব। আৰু যদি আপুনি আৱৰ্জনা একলগ কৰি ৰাখিছে, তেন্তে সন্ধিয়াৰ পিছত ঘৰৰ বাহিৰলৈ নেপেলাব, কাৰণ এইটো অশুভ বুলি ধৰা হয়।
প্ৰিয় দৰ্শক, এতিয়া জানো আহক ঝাৰু কিনাৰ বিষয়। এইটো জনাটো অতি প্ৰয়োজনীয় যে ঝাৰু কোন দিনত আৰু কোন পক্ষত কিনা উচিত। কিছুমান দিন আছে যিটো দিনত ঝাৰু কিনাটো অশুভ বুলি ধৰা হয়। যদি আপুনি এই কথাবোৰ মনত ৰাখি ঝাৰু ব্যৱহাৰ কৰে, তেন্তে বিশ্বাস কৰক আপোনাৰ ঘৰৰ সমস্যাবোৰ লাহে লাহে কমি যাব আৰু সুখ সমৃদ্ধিৰ দুৱাৰ মুকলি হ'ব। এতিয়া জানো আহক কোন দিনত পুৰণি ঝাৰু বা নষ্ট হোৱা ঝাৰু ঘৰৰ পৰা বাহিৰ কৰিব লাগে আৰু কোন দিনত নতুন ঝাৰুৰ ব্যৱহাৰ আৰম্ভ কৰিব লাগে। নতুন ঝাৰু ব্যৱহাৰ কৰিবলৈ আটাইতকৈ শুভ দিন হৈছে শনিবাৰ। আপুনি যেতিয়াই ঝাৰু কিনি আনিব, পোনপ্ৰথমে ঝাৰুটোৰ ব্যৱহাৰ শনিবাৰেই কৰিব লাগে। ঝাৰু যেতিয়াই তেতিয়াই কিনিব পাৰে, তাত কোনো অসুবিধা নাই। কিন্তু কিনাৰ সময়ত কিছুমান কথা মনত ৰাখিব লাগিব। সপ্তাহত 7টা দিন থাকে: সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ আৰু শনিবাৰ। ইয়াৰ ভিতৰত সোমবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ এইবোৰ শান্ত দিন বুলি ধৰা হয়। এই দিনবোৰত ভুলতেও ঝাৰু কিনা উচিত নহয়। ৰবিবাৰ, মঙলবাৰ আৰু শনিবাৰ এইবোৰ কুৰুৰবাৰ দিন বুলি ধৰা হয়। এই দিনবোৰত ঝাৰু কিনাটো অত্যন্তই লাভজনক বুলি কোৱা হয়। দীপাৱলী বা যিকোনো উৎসৱৰ দিনত যদি আপুনি ঝাৰু কিনি ঘৰলৈ আনে, তেন্তে ই আপোনাৰ বাবে বহুতেই শুভ আৰু ভাগ্যৱান বুলি গণ্য কৰা হয়। আপুনি হয়তো কল্পনাও কৰা নাই, ঝাৰু সদায় কঠোৰ দিন বা কুৰুৰবাৰ দিনত কিনা উচিত। লোকবিশ্বাস অনুসাৰে সোমবাৰে ঝাৰু কিনিলে ঘৰত ধনৰ ক্ষতি হ'বলৈ আৰম্ভ হ'ব পাৰে আৰু আপুনি যিকোনো বাৰতেই নতুন ঝাৰু কিনক। কিন্তু যদি সম্ভৱ হয়, তেন্তে প্ৰথমবাৰৰ বাবে সেই ঝাৰুটো শনিবাৰৰ দিনটোতেই ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। ই আপোনাৰ বাবে ধন সম্পত্তি আহিবলৈ এটা উৎস হ'ব পাৰে। প্ৰিয় দৰ্শক, এতিয়া জানো আহক ঝাৰু ক'ত ৰাখিব লাগে। কোন কোন ঠাইত ঝাৰু একেবাৰে ৰাখিব নালাগে। প্ৰিয় দৰ্শক, আমি যিটো পূজা ঘৰ বনাওঁ, সেই ঘৰৰ উত্তৰ-পূব দিশ, যাক ঈশান কোণ বুলি কোৱা হয়, সেই ঠাইত কেতিয়াও ঝাৰু ৰাখিব নালাগে, কাৰণ সেই ঠাইক পূজা-পাঠৰ বাবে পবিত্ৰ বুলি ধৰা হয়। বিশেষকৈ পূজা ঘৰত ঝাৰু একেবাৰে ৰাখিব নালাগে। যদি তাত ঝাৰু ৰখা হয়, তেন্তে লোকবিশ্বাস অনুসাৰে ঘৰৰ দেৱস্থানত দেৱতাৰ আগমনত বাধা আহে, দুৰ্ভাগ্য আহিবলৈ আৰম্ভ কৰে আৰু ঘৰলৈ নেগেটিভ শক্তি সোমাই আহে। সেয়ে এই কথাটো মনত ৰাখিব, ভুলতেও ঈশান কোণত ঝাৰু নাৰাখিব। তেন্তে এতিয়া প্ৰশ্ন আহে, ঝাৰু ক'ত ৰাখিব লাগে? ঝাৰু ৰখাৰ আটাইতকৈ ভাল ঠাই হৈছে ঘৰৰ দক্ষিণ-পশ্চিম কোণ, যাক নেতৃত্ব কোণ বুলিও কোৱা হয়। যদি আপুনি এই ঠাইত ঝাৰু ৰাখে, তেন্তে বিশ্বাস কৰা হয় আপোনাৰ ঘৰত মা লক্ষ্মীৰ বাস আৰম্ভ হয় আৰু সুখ সমৃদ্ধি বৃদ্ধি পায়। লোকবিশ্বাস অনুসাৰে ঝাৰুক এইদৰে সঠিক ঠাইত ৰাখিলে মা লক্ষ্মী আপোনাৰ ঘৰলৈ আহিবলৈ আৰম্ভ কৰে। নেতৃত্ব কোণক ঘৰৰ গৰাকী বা মালিকৰ স্থান বুলি ধৰা হয়। সেয়ে যদি এই কোণত ঝাৰু ৰখা হয়, তেন্তে ঘৰৰ গৰাকীজন দিনে দিনে উন্নতি কৰে, দিনত দুগুণ, ৰাতি 4 গুণত আগবাঢ়ে। এতিয়া জানো আহক ঘৰত কোন সময়ত ঝাৰু দিব লাগে। ঘৰ পৰিষ্কাৰ কৰা, ঝাৰু দিয়া বা ঘৰ মোছাৰ সঠিক সময় কি? আমাৰ বেদ পুৰাণত কিছুমান বিশেষ সময় উল্লেখ কৰা হৈছে। লোকবিশ্বাস অনুসাৰে যিজনে ৰাতিৰ সময়ত ঝাৰু দিয়ে, তেওঁৰ ঘৰত দৰিদ্ৰতাই বৃদ্ধি পায়। অৱশ্যে, আজিৰ আধুনিক যুগত সকলো সময়তে নিয়ম মানি চলাটো সম্ভৱ নহয়। যদি আপোনাৰ বাধ্যবাধকতাৰ বাবে ৰাতি ঝাৰু দিবলগীয়া হয়, তেন্তে কিছুমান কথা মনত ৰাখিব লাগিব। ঘৰ সদায় পৰিষ্কাৰ কৰি ৰাখক, যাতে মা লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস কৰিব পাৰে, কাৰণ লক্ষ্মীৰ বাসৰ বাবে সদায় পৰিষ্কাৰ আৰু পবিত্ৰ ঠাইৰ প্ৰয়োজন। যদি ৰাতি ঘৰ ঝাৰু দিব লগা হয়, তেন্তে আৱৰ্জনা ঘৰৰ বাহিৰত নেপেলাব। ঘৰ ঝাৰু দিয়াৰ সময়ত ভুলতেও ঝাৰু ভৰিৰে স্পৰ্শ নকৰিব। যদি ভুলবশতঃ ভৰিত ঝাৰু লাগি যায়, তেন্তে হাতেৰে স্পৰ্শ কৰি ক্ষমা বিচাৰিব লাগে। লোকবিশ্বাস অনুসাৰে ঝাৰুত ভৰি লাগিলে মা লক্ষ্মী ঘৰলৈ নাহে, তাৰ সলনি অলক্ষ্মী, দৰিদ্ৰতাৰ প্ৰতীক আহি থাকে। এইটো শুনিবলৈ অলপ অদ্ভুত লাগিব পাৰে, কিন্তু বৈজ্ঞানিক দৃষ্টিৰে চালে, যেতিয়া ভৰিৰে ঝাৰু স্পৰ্শ হয়, তেতিয়া ঝাৰুত থকা জীৱাণু আমাৰ শৰীৰলৈ আহিব পাৰে। সেয়ে আগৰ দিনৰ মানুহে কৈছিল, ঝাৰুত ভৰি নলগাবা। ইয়াৰ মূল কাৰণ হৈছে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা।
আৰু এইটোক ধৰ্মীয় মান্যতা দি মানুহক সচেতন কৰা। যদি আপুনি ঝাৰুত ভৰি লগায়, তেন্তে আপোনাৰ ভৰিত লাগি সেই জীৱাণুবোৰ আপুনি গোটেই ঘৰতে বিয়পাই দিব পাৰে। সেয়েহে ঝাৰুত কেতিয়াও ভৰি নলগাব। যদি ফুলতেও ভৰি লাগি যায়, তেন্তে লগে লগে ভৰি ধুই পেলোৱা উচিত। আন এটা গুৰুত্বপূৰ্ণ কথা, সন্ধিয়া সূৰ্যাস্ত হোৱাৰ আগতে ঝাৰুৰে একলগ কৰা মাটি বা আৱৰ্জনা বাহিৰলৈ নেপেলাব। শাস্ত্ৰ অনুসাৰে এইটোক কেৱল মাটি বুলি ধৰা নহয়। যদি এই সময়ত বাহিৰলৈ পেলোৱা হয়, তেন্তে মা লক্ষ্মী ঘৰৰ পৰা ওলাই যায় আৰু তেওঁৰ ঠাইত অলক্ষ্মীয়ে প্ৰৱেশ কৰে বুলি বিশ্বাস কৰা হয়। মনত ৰাখিব, ঘৰত ঝাৰু সদায় লুকুৱাই ৰাখিব লাগে। ভুলতেও খোলা ঠাইত ঝাৰু ৰাখিব নালাগে। যদি আপুনি ঝাৰু খোলা ঠাইত ৰাখে, তেন্তে ইয়াক ডাঙৰ অপশগুন বুলি ধৰা হয়। সেয়ে সদায় চেষ্টা কৰিব ঝাৰু এনে ঠাইত ৰাখিব য'ত বাহিৰৰ মানুহৰ চকুত নপৰে। এতিয়া হয়তো আপুনি ভাবিছে, ঝাৰু ক'ত ৰাখিব? বহুতেই ভাবে যে বিছনাৰ তলত ৰাখিলেই ভাল। কিন্তু এইটো একেবাৰেই নকৰিব। বিছনাৰ তলত ঝাৰু ৰাখিলে ঘৰত শস্য, খাদ্য সোনকালে শেষ হয়। স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পায়। সেয়ে কেতিয়াও বিছনাৰ তলত ঝাৰু নাৰাখিব। আন এটা বিশ্বাস, যদি কোনো সৰু ল'ৰা-ছোৱালীয়ে হঠাৎ ঘৰ ঝাৰু দিয়া আৰম্ভ কৰে, তেন্তে ঘৰলৈ অতিথিৰ আগমন হ'ব পাৰে। এইবোৰকেই ঝাৰুৰ সৈতে জড়িত শুভ আৰু অশুভ সংকেত বুলি ধৰা হয়। সূৰ্যোদয়ৰ আগতে নিয়মীয়াকৈ ঘৰ মুচিলে মা লক্ষ্মীৰ বাস আৰম্ভ হয় বুলি বিশ্বাস কৰা হয়। কিন্তু এটা পুৰণি বিশ্বাস অনুসাৰে বৃহস্পতিবাৰৰ দিনা ঘৰ নুমুচাই ভাল। কাৰণ তেনে কৰিলে মা লক্ষ্মী ৰুষ্ট হৈ গুচি যাব পাৰে। আন দিনবোৰত আপুনি নিসংকোচে ঘৰ মুচিব পাৰে। আজিৰ দিনত প্ৰতিটো দিন মনত ৰখাটো সহজ নহয়। কিন্তু যদি আপুনি বিশ্বাস কৰে, তেন্তে অলপ মন দিয়াটো ভাল। প্ৰিয় দৰ্শক, এতিয়া জানো আহক ঘৰ মুচাৰ পানীত কি ব্যৱহাৰ কৰিব। ঘৰ মুচাৰ পানীত দৈনিক 1 চামুচ বা আধা চামুচ নিমখ মিহলাই ঘৰ মুচিব। এইদৰে ঘৰ মুচিলে ঘৰৰ নিগেটিভ শক্তি কমি যায়, পজিটিভ শক্তিৰ বৃদ্ধি পায় আৰু লগতে ঘৰখন শান্ত আৰু সুখময় হৈ থাকে। শনিবাৰ, ৰবিবাৰ বা যি দিনতেই মনত পৰে, সেই দিনেই আপুনি নিসংকোচে নিমখ মিহলোৱা পানীৰে ঘৰ মুচিব পাৰে। আন এটা গুৰুত্বপূৰ্ণ কথা, যদি আপুনি গাঁৱত থাকে আৰু ঘৰখনৰ গেট খোলা থাকি যায়, তেন্তে হয়তো গৰু, ছাগলী, পশু আদি ঘৰৰ ভিতৰলৈ সোমাই আহিব পাৰে। এনেকুৱা অৱস্থাত কেতিয়াও ঝাৰুৰে জীৱ-জন্তুক নামাৰিব। ইয়াক অশুভ বুলি ধৰা হয়। লগতে যদি আপোনাৰ ঘৰৰ পৰা কোনোবাই শুভ কামত ঘৰৰ বাহিৰলৈ ওলাই যায়, তেন্তে তাৰ পিছতে লগে লগে ঘৰ ঝাৰু নিদিব। এইবোৰ কথা মন দিলে আপোনাৰ ঘৰত সুখ, শান্তি আৰু সমৃদ্ধি বজাই ৰাখিব পাৰিব। কমেও সেই ব্যক্তিজন যোৱাৰ পিছত 8 ঘণ্টা অপেক্ষা কৰিব লাগে। যেতিয়াই কোনোবাই আপোনাৰ ঘৰৰ পৰা ওলাই যায়, তাৰ লগে লগে ঝাৰু দিয়াটো শাস্ত্ৰ অনুসাৰে ভাল বুলি ধৰা নহয়। এনেকুৱা কৰিলে মৃত্যু বা অশুভ সংকেত বুলি ধৰা হয়। সেয়ে ইয়াৰ পৰা বাচি থাকিব লাগে। ঝাৰু কেতিয়াও থিয়কৈ ৰাখিব নালাগে। বহুতৰে অভ্যাস, ঝাৰুটো দেৱালত ঠেক দি থিয়কৈ ৰাখে। কিন্তু এইটো ডাঙৰ অপশগুন বুলি গণ্য কৰা হয় আৰু ঘৰত নেগেটিভ শক্তি আনে। যদি আপুনি নতুন ঘৰলৈ প্ৰৱেশ কৰিছে আৰু যদি আপুনি বিচাৰে আপোনাৰ ঘৰখনে আপোনাৰ বাবে সৌভাগ্য লৈ আহক, তেন্তে গৃহপ্ৰৱেশৰ সময়ত লগত এটা ঝাৰু নিশ্চয় লৈ যাব। শাস্ত্ৰ অনুসাৰে ঝাৰুত মা লক্ষ্মীৰ বাস থাকে। যেতিয়া আপুনি ঝাৰু ঘৰলৈ লৈ যায়, তেন্তে ইয়াৰ অৰ্থ মা লক্ষ্মীও আপোনাৰ নতুন ঘৰলৈ আহিছে। ইয়াৰ ফলত ঘৰত সুখ, সমৃদ্ধি আৰু ধনৰ বৃদ্ধি পায়। প্ৰিয় দৰ্শক, ঝাৰু দিয়াৰ সময়টো বহুত গুৰুত্বপূৰ্ণ। বিশেষকৈ সূৰ্যাস্তৰ সময়ত বা তাৰ ঠিক পিছতেই ঝাৰু দিব নালাগে। লোকবিশ্বাস অনুসাৰে সেই সময়ত ঝাৰু দিলে মা লক্ষ্মী ঘৰৰ পৰা আঁতৰি যায়। যদি আপুনিও বিচাৰে আপোনাৰ ঘৰত বেয়া নজৰ বা নেগেটিভ শক্তি নাথাকক, তেন্তে এটা সৰু উপায় আছে। ৰাতি সকলোৱে শুবলৈ সাজু হোৱাৰ সময়ত ঘৰৰ মুখ্য দুৱাৰৰ আগত এটা ঝাৰু থৈ দিয়ক। লোকবিশ্বাস অনুসাৰে ইয়াৰ ফলত ঘৰৰ ওচৰত থকা সকলো নিগেটিভ শক্তি সেই ঝাৰুত সোমাই যায় আৰু ঘৰখনৰ পৰা নিগেটিভ শক্তি দূৰ হৈ যায়।
কিন্তু মনত ৰাখিব, ৰাতিপুৱা হোৱাৰ লগে লগেই সেই ঝাৰুটো তাৰ পৰা আঁতৰাই লুকুৱাই ৰাখিব লাগিব, যাতে কাৰো চকুত নপৰে। মা লক্ষ্মীৰ কৃপা লাভ কৰিবলৈ আন এটা বিশেষ উপায়ো আছে। কোনো ডাঙৰ উৎসৱৰ দিন বা গ্ৰহণ, পূৰ্ণিমা, অমাৱস্যা আদি বিশেষ তিথিত নহ'লে শুক্ৰবাৰৰ দিনটো বাছি ল'ব পাৰে। সেইদিনা ব্ৰহ্ম মুহূৰ্তত প্ৰায় পুৱা 4:30 তিনিটা নতুন ঝাৰু লৈ ওচৰৰ মন্দিৰলৈ লৈ যাব লাগিব। মনত ৰাখিব, ঝাৰুটো কোনেও দেখা পাব নালাগিব। আপুনি গোপনে ঝাৰুটো মন্দিৰত থৈ আহিব লাগিব। শাস্ত্ৰ অনুসাৰে গোপন দানক বহুত পুণ্যদায়ক বুলি ধৰা হয়। প্ৰিয় দৰ্শক, এই উপায় কৰিবলৈ আপুনি আগদিনাই বজাৰৰ পৰা তিনিটা নতুন ঝাৰু কিনি ঘৰত ৰাখিব। পিছদিনা ৰাতিপুৱাই সোনকালে উঠি কাকো নোকোৱাকৈ মন্দিৰত থৈ আহিব লাগিব। যদি আপুনি এই কামটো ভক্তি আৰু নিয়মেৰে কৰে, তেন্তে মা লক্ষ্মীৰ কৃপা আপোনাৰ জীৱনত সদায় থাকিব আৰু লাহে লাহে ইয়াৰ ফলো অনুভৱ কৰিব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।